হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও মই এটা চাটনিৰ ৰেচিপি লৈ আহিছোঁ। যিসকলে জানে তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে আৰু যিসকলে নাজানে তেওঁলোকৰ অলপ হ'লেও কামত আহিব বুলি এই ভিডিঅ'টো তেওঁলোকৰ বাবে। প্ৰথমতে মই বাদাম এমুঠি এখন পেনত সেকি ল'লোঁ, সেকি উলিয়াই থলোঁ আৰু এইখন পেনতে তেল অলপ দি কাকুম্বাৰৰ মানে তিয়হৰ বাকলি এমুঠি আৰু কণবিলাহী কেইটামান, জলকীয়া দুটা, পিঁয়াজ 4 ভাগৰ এভাগ আৰু আদা এটুকুৰা আৰু ৰচুন কেইফুটামান আৰু সোৱাদ অনুসৰি নিমখ দি কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ। তাৰপিছতে ঠাণ্ডা হ'ব দি কিনি এটা মিক্সাৰ জাৰত দি দিলোঁ আৰু চাটনি ৰেডি। আপোনালোকে যদি এনেধৰণে বনাই খোৱা নাই খাই চাব পাৰে, খাই ভালেই লাগে। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। আৰু এটি মোৰে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিলোঁ। বাই বাই।